কাৰ্ডখিনি মুকলি কৰি দিছে সকলোৱে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিছে আৰু নিজৰ নিজৰ চেণ্টাৰ ক'ত আছে তেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰিছে আমি যেহেতু গম পাওঁ যে SLPRB আসাম এই ৱেবছাইটটো গ'লে আমি আপোনাৰ এডমিট কাৰ্ডখিনি পাম সব এই ৱেবছাইটটো গ'লো তাৰপাছত এনেকৈ চাওক 19 তাৰিখে দিছিল নটিচ দিছিলে এতিয়া দিছে আপোনাৰ এডমিট কাৰ্ড ফৰ ৰিটেন টেষ্ট এডমিট কাৰ্ডত আপুনি ক্লিক কৰিলে অলপ লোডিং হৈছে পেজটো তাৰপিছত আপোনাৰ ওচৰত ইয়াত আছে এপ্লিকেণ্ট নাম্বাৰ কেণ্ডিডেটছ নেম আৰু ডেট অফ বাৰ্থ কেণ্ডিডেটছ নেম আৰু ডেট অফ বাৰ্থ আমি পাই যাম কিন্তু এপ্লিকেণ্ট নাম্বাৰ হয়তো কাৰোবাৰ কিছুমান মোবাইলৰ কিবা প্ৰব্লেম কাৰণে বা কাগজখন আপুনি প্ৰিণ্ট কৰি নোথোৱাৰ বাবে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো হেৰাই গৈছে আৰু আপুনি এনে ক্ষেত্ৰত এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আপুনি যদি এপ্লিকেশ্যন নাম্বাৰটো আকৌ জানিব বিচাৰে আপুনি কি কৰিব লাগিব নিশ্চয় আপোনাৰ যিকোনো ব্ৰাউজাৰ এটা খুলি ল'ব ওপেন কৰিব তাৰপিছত আপুনি ইয়াত টাইপ কৰিব apcap.in assam এনেকৈ টাইপ কৰিব apcap.in assam এনেকৈ টাইপ কৰিব তাৰপিছত এণ্টাৰ কৰিব যোনটো প্ৰথম লিংক আহিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আৰু লগইন এই যোনটো প্ৰথম লিংক আহিছে ৰেজিষ্ট্ৰেশ্যন লগইন ইয়াত আপুনি ক্লিক কৰিব আপুনি ইয়াত ৰিক্ৰুটমেণ্ট আইডি এইটো আপুনি দিব নালাগে অৰ আছে কি মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব মান্থ তাৰপিছত আপোনাৰ ডেট অফ ইয়েৰটো তাৰপিছত তাৰিখটো ডেটটো চিলেক্ট কৰি দিব তাৰপিছত আপুনি মোবাইল নাম্বাৰটো দি দিব মোবাইল নাম্বাৰ দি পিনে আপুনি কি কৰিব লগইন কৰি দিব লগইন কৰাৰ লগে লগে চাওক আপোনাৰ এনেকৈ আইডিটো খোল খাই আহিব ফটো আপোনাৰ চিগনেচাৰ আপোনাৰ সকলোখিনি ওলাব এনেকৈ আৰু আপুনি ইয়াত চাওক এইটো প্ৰথমটো কি আছে যে এইটো SI কাৰণে মই অকল এইটো কাৰণে এপ্লাই কৰিছিলোঁ আপুনি ইয়াত যদি এতিয়া আপোনাৰ যোনটো লাগে যোনকেইটা এপ্লাই কৰিছিলে এনেকৈ দেখাব একনলেজমেণ্ট ফৰ্ম বুলি দেখাব ইয়াত মই এতিয়া এইটো এপ্লাই কৰিছিলোঁ মই যদি ইয়াত ক্লিক কৰোঁ তেতিয়া ইয়াত চাওক এইটো ওপৰতো এপ্লিকেশ্যন নাম্বাৰ হয় এইটোৱে হয় আৰু আপুনি এইটো যদি ওপেন কৰি চালে বুজি দেখিব এইটো ৰিক্ৰুটমেণ্ট আইডি এইটোৱে হৈছে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ এই এপ্লিকেশ্যন নাম্বাৰটো আপুনি কপি কৰি ল'ব বা আপুনি ক'ৰবাত লিখি ল'ব তাৰপাছত আপুনি যোনটো আপোনাৰ এতিয়া SI এডমিট কাৰ্ড ডাউনলোডৰ ৱেবছাইট তাত আপুনি যাব আকৌ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত আপুনি এণ্টাৰ কৰি দিব আপোনাৰ নেমটো এণ্টাৰ কৰি দিব আপুনি তাৰপাছতে আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব তাৰপাছত এই যোনটো কেপচা আছে এই কেপচাটো এণ্টাৰ কৰি দিব এনেকৈ দিব তাৰপাছত আপুনি ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে অলপ চাৰ্ভাৰটোৱে টাইম লৈছে তাৰপিছত আপোনাৰ এডমিটখন আছে ডাউনলোড হৈ যাব ইয়াত চাওক আপুনি এনেকৈ এডমিটখন লৈ আহিলে আপুনি এখন ছেভ এছ PDF এনেকৈ কৰি থ'ব পাৰে ছেভ কৰি থৈ দিব পাৰে বা আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে তাৰপিছত আপোনাৰ চব ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ ৰোল নাম্বাৰ নেম আপোনাৰ সকলোখিনি আছে কিহৰ কাৰণে এপ্লাই কৰিছিলে আপুনি SIUB কাৰণে মই অকল এপ্লাই কৰিছিলোঁ টিয়ক গাৰ্লছ HSC স্কুল মোৰ ক'ত পৰিছে এক্সাম ভেন্যু টিয়ক গাৰ্লছ HSC স্কুল টিয়ক টাউন PO আমুক ডিষ্ট্ৰিক্ট ক'ত পৰিছে যোৰহাটত পৰিছে প্ৰথম চেণ্টাৰ আছিলে মোৰ গোলাঘাট সেইটো মই গোলাঘাটৰ হয় আৰু ছেকেণ্ড চেণ্টাৰ প্ৰিফাৰেঞ্চ আছিলে মোৰ যোৰহাটত পাইছে মই প্ৰথম প্ৰিফাৰেঞ্চত পোৱা নাই 5/1/2025 5 তাৰিখে হ'ব এক্সাম আৰু এইটো 10টা বজাৰ পৰা 12টা বজালৈকে হ'ব কিমান হ'ব টোটেল কুৱেশ্যনছ আছে 100 মাৰ্ক 100টা প্ৰশ্ন থাকিব মাৰ্কছ পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব প্ৰতিটোত কিমান হ'ব অল টোটেল 100 মাৰ্কছৰ এয়া আছিল এটা সৰুকৈ এটা ভিডিঅ' ধন্যবাদ